নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস তিতাবৰত আৰক্ষীৰ বৃহৎ সফলতা ড্ৰাগছসহ 7জন সৰ্বকাৰীক আটক যোৰহাট CRPF 119 বেটেলিয়নৰ বিশেষ সূত্ৰৰ খবৰ ভিত্তিত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে জব্দ কৰে কেইবাহাজাৰ নগদ ধন নিউজ ডাইৰেক্ট ৰিপৰ্ট তিতাবৰত আৰক্ষীৰ বৃহৎ সফলতা ড্ৰাগছসহ 7জন সৰ্বকাৰীক আটক যোৰহাট CRPF 119 বেটেলিয়নৰ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে জব্দ কৰে কেইবাহাজাৰ নগদ ধন উল্লেখযোগ্য যে তিতাবৰৰ বাগৰদিয়া চাহিদ খাহ শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰত জব্দ কৰে নিষিদ্ধ ড্ৰাগছ কি হ'ল ঘটনাটো যেহেতু মই এই অহাকালি অসম চৰকাৰ বঁটা বিতৰণ কৰাৰ কাৰ্যসূচী লৈছিলে তাই মই নিমন্ত্ৰণ চিঠি বিতৰণ কৰি থাকোঁতে OC ছাৰে ফোন কৰিলে আহাচোন বাগদিয়া তিনিআলিলৈ সেই বাগদিয়া তিনিআলি বুলি অহাৰ পিছত মোক সোণাৰী কৰি মাতিলে তাৰ পৰা ঘূৰি উঠালে মোক গাড়ীত তাৰপিছত এইডোখৰ ৰখালে তাৰপিছত মই তেতিয়াহে গম পাওঁ যে এই বিষয়টো লৈ ইয়াত মানে কি ড্ৰাগছৰ ইয়াতে হেৰি ইনকুৱাৰী কৰি পালে ড্ৰাগছ ইয়াত আছে বুলি কিমান ড্ৰাগছ পাইছে এতিয়া প্ৰায় ৱেইট কৰিলে অনুমানিক 15 গ্ৰামমান পাইছোঁ হয় আৰু লগত কি পাইছে কিবাকিবি বহুত কিবাকিবি এই যে চাদা পেকেট সেই টেমাবোৰ সেইবোৰ পাইছে চিৰিঞ্জ পাইছে এইবোৰ বহুত কিবাকিবি পালে কেইজনক টোটেল এতিয়া ধৰি এনেই সন্দেহত 2জন বাকীবোৰ সন্দেহত আছে কিন্তু এই ঘৰ যে বিক্ৰী কৰে সেইটো স্পটত পাইছে আৰু এই মূল অপৰাধীজনৰ কি নাম বুলি ক'লে এই মহম্মদ জাহিদ শইকীয়া হয় তেখেতে বহুত দিনৰ পৰাই তেনেকৈ জড়িত হৈ আছে বুলি কৈছে আৰু আমিও আহক নিবাসকনে শুনিছোঁ তেখেতে সেইটো কামত জড়িত হৈ থকা বুলি শুনিছিলোঁ আৰু বিশেষকৈ মই এইটো গাঁও প্ৰধান হিচাপে মইতো এইটো এলেকাত তেনেকৈ মোৰ কোনো কোৱাও নাছিলে অৱশ্যে আজি ছাৰে থকা কাৰণে মই আহিলোঁ তেতিয়া গম পালোঁ যে কথা হয় তেতিয়া আমাকো ভাল লাগিছে যিহেতু সমাজত এটা ব্যাধি বস্তু আঁতৰাই লৈ যাব এতিয়া ইয়াত আৰক্ষী আৰক্ষী আহিছে এই পুলিবৰৰ আহিছে আমাৰ বহুলাৰ আছে তিতাবৰৰ আছে সকলোৱে যৌথ অভিযান চলাই দিয়ে 7জন গৈছে এতিয়া বাকীবোৰ আমাৰ গাঁৱৰে হয় কিন্তু সেই সন্দেহযুক্ত মই তেনেকৈ ল'ৰাবোৰৰ নাম তেনেকৈ এনেই বজাৰ কৰিব আহিছে কি এই কিবা কাৰণে আহি গ'ল এইটো সন্দেহে কিন্তু বিগত বহুদিন ধৰি এই অঞ্চলত চলাই আহিছিল ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় ব্যক্তিজনৰ ঘৰৰ আলমিৰাত লুকুৱাই ৰাখিছিল ড্ৰাগছখিনি এনেই শুনিছোঁ কালি খাই ভাং খাই আজিহে মই স্পটত দেখি পাইছোঁ ড্ৰাগছৰ হেৰিটো আৰু আমাৰ লগত বৰ ভাল নহয় মানুহ পৰিৱেশটো বিনষ্ট কৰি হয় ল'ৰাবিলাক আহি থাকে নেকি অহা যোৱা কৰি থাকে আৰু বহুত দিনৰ পৰা দেখি আছে আজি এতিয়া কিমান কি ইয়াত ধৰা পৰিছে গম পাইছে নেকি এতিয়া এই ছাৰে চালোঁ পালে গ'ল মানে কিছুমান বাক্সা ওলাই পৰিছে নাই নামকেইটা মই চিনি নাপাওঁ ওচৰটো তেনেকৈ আমাৰ গাঁৱৰ নাই তেনেকৈ আজি যদিও আহে কেতিয়াবা মনে মনে আহে অলপ গাঁৱৰ ল'ৰাবিলাক যাৰ ঘৰত উদ্ধাৰ হৈছে ঘৰৰ মালিকৰ কি নাম জাহিদ হৈছিল জাহিদ শইকীয়া হয় তেখেতৰ পৰিয়ালত কোন আছে পৰিয়ালত ককা ভাই 2জন তাৰে এজন অৰুণাচলত থাকে পৰিয়াল লৈ আৰু এইজন পৰিয়াল ছোৱালী এজনী আছে মাইকী মানুহ আছে মাকজনী আছে প্ৰায় 15 গ্ৰাম ড্ৰাগছৰ লগতে নিচাযুক্ত টেবলেটসহ চিৰিঞ্জ আৰু 17টা খালী টেমা জব্দ কৰিছে তিতাবৰ মহকুমা আৰক্ষীয়ে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।